সোমবাৰে সত্ৰাপাৰা লুইটপাৰ শিৱ মন্দিৰৰ শুভাৰম্ভণি অনুষ্ঠান আয়োজিত। পবিত্ৰ শাওন মাহত ভোলেবম অনুষ্ঠান চলি থকাৰ মাজতে প্ৰথমটো সোমবাৰে দক্ষিণ কামৰূপৰ পলাকবাৰী সমষ্টিৰ অন্তৰ্গত সত্ৰাপাৰা লুইটপাৰ শিৱ মন্দিৰৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। শুভাৰম্ভণি অনুষ্ঠানৰ দিনাই বিশাল শোভাযাত্ৰাৰে গোসাঁই স্থাপন, হোম হোমাংক আদিৰ আয়োজনৰ লগতে সন্ধিয়া মঞ্চ মুকলি কৰা হয়। মঞ্চ মুকলি কৰে দখলাস্থিত বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী তথা বিশিষ্ট জ্যোতিষী অপূৰ্বদেৱ শৰ্মাই। ইয়াৰ লগতে মঞ্চত উপস্থিত থাকে ক্ৰমে গাঁও প্ৰধান পৃথু হাজৰিকা, প্ৰাক্তন গাঁও প্ৰধান অন্নাদাচৰণ হাজৰিকা, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি সম্পাদক জুন গোস্বামী আৰু বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশিষ্ট জ্যোতিষী অপূৰ্বদেৱ শৰ্মাই মঞ্চ মুকলি ভাষণৰ মাজতে প্ৰতি বছৰে নামৰীয়া দলটিৰ বহন কৰিম বুলি ৰাইজৰ মাজত প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ পিছতেই চিপাজাৰৰ পৰা নিমন্ত্ৰিত চিপাজাৰ মিলিজুলি মহিলা নাগাৰা নাম পাঠিকা কৰিশ্মা নাথৰ নাগাৰা নাম প্ৰদৰ্শন কৰা হয়। আমাৰ সত্ৰপাৰা লুইটপাৰ পলাকবাৰীপাৰাৰ 1998 চনতে আমাৰ স্থাপিত হৈছিল। আমাৰ অসুবিধাৰ কাৰণে আমি মন্দিৰটো ল'ব পৰা নাছিলোঁ। বানপীড়িতৰ লগতে আমাৰ ধৰ সাহায্যৰো আমাৰ ইমান এটা জোৰ নাই। আমাৰ চাৰিপাৰা মানুহৰ লুইটপাৰৰ আমাৰ আজি 2024 চনত আমি মন্দিৰ স্থাপিত কৰিলোঁ আৰু সেই উদ্দেশ্যে আমি আজি কৰিশ্মা নাথক নিমন্ত্ৰণ কৰিছিলোঁ। আমাৰ দিনৰ ভাগত সম্পূৰ্ণ হৈ গ'ল। লগতে আমাৰ গাঁওবাসীৰ যিটো নাম গায় মহিলা নামপাৰ্টি সেইটো চলিছে। ধৰক আমাৰ যিটো খিচাৰী ভোগ আমাৰ এটা দিয়া কৰা গৈছিল। হয় হয়, সেইটো শোভাযাত্ৰা কৰি প্ৰতিমা আনি আমি হোম যজ্ঞত বহি কিনে আমি ৰাইজক খিচাৰী ভোগটো আৰু ৰাইজৰ পৰা খিচাৰীৰ দান আহিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই শাওন মাহৰ প্ৰথম সপ্তাহ আমাৰ এই শাওন মাহত ধৰ্ম আয়োজন কৰি সকলে যি সুন্দৰ অনুষ্ঠান এটা হাতত লৈছে আৰু শিৱ মন্দিৰ এটা স্থাপন কৰি আজি প্ৰথম বাৰ্ষিক হিচাপে তেখেতসকলে নাগাৰা পৰিক্ৰমা কৰিব। এই মুহূৰ্তত এই মঞ্চখন মুকলি হোৱাৰ কাৰণে তেখেতসকলে মই আমন্ত্ৰণ কৰি দিছিলোঁ। মঞ্চ মুকলি হৈ গ'ল, খুবেই ভাল লাগিল। আশা ৰাখিছোঁ ভাল ধৰণে এই অনুষ্ঠানটো কৰিব পাৰে আৰু মই কোনো ৰাইজৰ আগত এইটো কথা অৱগত কৰিছোঁ। অহাবেলি এই অনুষ্ঠানত তেখেতসকলে উদ্যোগসকলে যি নাম মাতিব সেই নাম ধৰাৰ দায়িত্ব মই ল'ম বুলি কথা দি মই আজি মঞ্চ মুকলি হোৱা বুলি মই ঘোষণা কৰি মই নোৱাৰিছোঁ। খুবেই ভাল লাগে। সকলোৰে আন্তৰিকতা আৰু শুভেচ্ছা কামনা কৰিছোঁ। ধন্যবাদ। লুইটপাৰীয়া আমি যিখিনি মানে সদস্য বা মই লগতে আছোঁ লাগি থাকি এই আমাৰ গছডাল মানে 20-25 বাৰ আগতে পুতা গৈছিল। তাৰ পৰা আমি মানে এনেকৈ নৈবাত চাকি দি আমি এনেকৈ পালি আহিছোঁ। মানে আমি মন্দিৰটো স্থাপন কৰিব পৰা নাছিলোঁ, মূৰ্তি স্থাপন কৰিব পৰা নাছিলোঁ। তেখেতৰো হয়তো লম্বিবৰ সময় হোৱা নাছিল। মানে আজি আমি 2024ত যি দেখিছোঁ, তেখেতে যিটো আমাক উদ্যোক্তাসকলক মানে উৎসাহ উদযাপনা দিছে, যিখিনি সাহস দিছে, তেখেতৰ ভক্ত বুলি আমি নিজকে স্বীকাৰ কৰিছোঁ। তেওঁ মানে আমাৰ ইয়াতে লম্বিছে আৰু সেইকাৰণে মানে তেখেতক আমি আজি স্থাপন কৰিব পাৰিছোঁ। মন্দিৰটো আমাৰ লোৱা হৈছে। আমি ৰাতিপুৱাৰ ভাগত আমাৰ তেখেত ভগৱান মহাদেৱ পিতাক আনিব গৈছোঁ। তাৰপিছত আমি আনি মানে আৰু ইয়াতে ঘট বুৰণ কৰিছোঁ, মানে দুলনি ৰাখিছোঁ, হোম যজ্ঞ কৰিছোঁ আৰু ৰাইজক যিখিনি পাৰোঁ মানে খিচাৰী ভোগ সন্তুষ্ট কৰিছোঁ। এইখিনিয়ে মানে আমি আজি কৰি নথৈ আনন্দিত হৈছোঁ। এইখিনি কৰি আমাৰ আজি বহুত ভাল লাগিছে। তাৰ কাৰণে মোৰ সদস্যসকলকো বা মোৰ সৰু ভাই বন্ধুসকলকো মানে কৃতজ্ঞতা কৰিছোঁ। পলাকবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ 24 এনি।